আজি আমি প্ৰিএম্বল অৰ্থাৎ প্ৰস্তাৱনাৰ বিষয়ে কিছু কথা আলোচনা কৰিম যে প্ৰিএম্বলখনক ভাৰতীয় সংবিধানৰ দাপোন বুলি কোৱা হৈছে প্ৰস্তাৱনাতেই ভাৰতীয় সংবিধানৰ সকলো দৰ্শন কি হৈ আছে অন্তৰ্ভুক্ত হৈ আছে প্ৰস্তাৱনাখন ডাইৰেক্টলি অবজেক্টিভ ৰিজলিউচনৰ লগত জড়িত যিখন 22 জানুৱাৰী 1947 চনত সংবিধান সভাই পাছ কৰিছিলে যেতিয়া প্ৰস্তাৱনাটোৰ সংবিধানৰ প্ৰস্তাৱনাৰ যেটো প্ৰথম লাইন সেই লাইনটো আমাৰ কি বুলি আছিল উই দা পিপল অফ ইণ্ডিয়া অৰ্থাৎ যে ভাৰতবৰ্ষত সকলো ক্ষমতাৰ অধিকাৰ কাৰ ওপৰত অৰ্পণ কৰা হৈছে জনগণৰ ওপৰত অৰ্পণ কৰা হৈছে তা আল্টিমেট পাৱাৰ লাইজ উইথ দা পিপল অফ ইণ্ডিয়া কিন্তু এইখিনিতে এটা প্ৰশ্ন হ'ব পাৰে যে এই প্ৰস্তাৱনাখন যে সংবিধানৰ অংগ হয় নে নহয় এই লৈ দুটা জাজমেন্ট অতিকৈ গুৰুত্বপূৰ্ণ আছিল প্ৰথমটো আছিল বিৰুবাৰী কেছ তাত কোৱা হৈছিল যে যিখন প্ৰস্তাৱনা সেই প্ৰস্তাৱনাখন ভাৰতীয় সংবিধানৰ অংশ নহয় বুলি কৈছিল কিন্তু তাৰ পিছৰ এটা যেটো জাজমেন্ট আছিল কেশৱানন্দ ভাৰতী তাত কোৱা হৈছিল যে প্ৰস্তাৱনাখন ভাৰতীয় সংবিধানৰ ইন্টিগ্ৰেল পাৰ্ট হয় গম পাইছা গতিকে ই আমাৰ সংবিধানৰ লগত সম্পূৰ্ণভাৱে জড়িত হৈ আছে আৰু এটা প্ৰশ্ন কিন্তু উত্থাপন হ'ব পাৰে যে যিখন আমাৰ প্ৰস্তাৱনা হয় তাক সংশোধনী কৰিব পাৰে নে নোৱাৰে গতিকে যেটো কেশৱানন্দ ভাৰতী কেছ আছিল তাতে এই কথা উল্লেখ কৰা হৈছিল যে প্ৰস্তাৱনাখন সংশোধনী কৰিব পাৰি বৰ্তমানলৈকে আমাৰ প্ৰস্তাৱনাখন কেৱল মাত্ৰ এবাৰ সংশোধন কৰা হৈছে হেয়া কৰা হৈছিল 1976 ৰ 42nd এমেন্ডমেন্টৰ জৰিয়তে আৰু যাৰ জৰিয়তে তিনটা ৱৰ্ড আমাৰ প্ৰস্তাৱনা সন্নিৱিষ্ট কৰা হৈছিল হেয়া আছিল সোশিয়েলিষ্ট সেকুলাৰ আৰু ইন্টিগ্ৰিটি ধন্যবাদ